মোৰ ইংলিছ লাৰ্ণিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই মোৰ ভিডিঅ'ত এতিয়া আলোচনা কৰি আছোঁ এফাৰ্মেটিভ নেগেটিভ সেন্টেন্স, অৰ্থাৎ হাউ টু ট্ৰান্সফৰ্ম এন এফাৰ্মেটিভ সেন্টেন্স ইনটু এ নেগেটিভ ওৱান। ডিছকাছ কৰি অৰ্থাৎ অক্সিলাৰী ভাৰ্ব থকা এফাৰ্মেটিভ সেন্টেন্সক নেগেটিভ কৰিবলৈ অকল নট লিখিলে নেগেটিভ হয়। তাৰপিছত যিবিলাকত অক্সিলাৰী ভাৰ্ব নাথাকে সেইবিলাকক নেগেটিভ কৰিবলৈ ডু ডাজ ডিডৰ সহায় লোৱা হয়। এইখিনিলৈকে আমি ইতিমধ্যে আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ। আজি এটা নতুন বিষয় লৈ অৰ্থাৎ এই এফাৰ্মেটিভ নেগেটিভৰে এটা নতুন নিয়মলৈ আমি আহিম। এইটো হ'ব যে আমি সাধাৰণতে ডু ডাজ ডিড আৰু হেভ এজ হেডক অক্সিলাৰী ভাৰ্ব হিচাপে ধৰি লওঁ, কিন্তু আচলতে ডু ডাজ ডিড আৰু হেভ এজ হেড ব্যৱহাৰৰ ওপৰত অক্সিলাৰী হয় আৰু ব্যৱহাৰৰ ওপৰত মেইন ভাৰ্ব হয়। চ' অক্সিলাৰী মানে আমি জানো ই এটা হেল্পিং ভাৰ্ব, অৰ্থাৎ যদি ডু ডাজ ডিড আৰু হেভ এজ হেডে যেতিয়া আন ভাৰ্বক কোনো বেলেগ টেন্স গঠন কৰিবলৈ বা বেলেগ ভাৰ্বক সহায় কৰে, বেলেগ টেন্স গঠন কৰিবলৈ বা বেলেগ কিবা ধৰণে সহায় কৰে, তেতিয়া তাক অক্সিলাৰী বা হেল্পিং ভাৰ্ব কোৱা হয়। কিন্তু যেতিয়া সেন্টেন্সত এটাই মাত্ৰ হেভ থাকিব বা হেজ থাকিব বা হেড থাকিব বা ডু বা ডাজ বা ডিড থাকিব আৰু সিহঁতে অক্সিলাৰী অৰ্থাৎ বেলেগ ভাৰ্বক সহায় নকৰিব, তেতিয়াহ'লে সেই হেভ হেজ হেড আৰু ডু ডাজ ডিড কি হয়, মেইন ভাৰ্ব হয়। আৰু তেনেকুৱা হেভ হেজ হেড আৰু ডু ডাজ ডিডক আমি নিগেটিভ বা ইণ্টাৰগেটিভ কৰাৰ কাৰণে আৰু এটা এডিশ্যনেল ডু ভাৰ্বৰ সহায় লোৱা হয়। চ' এতিয়া টাইটেলটো লিখিম নিগেটিভ অফ ডু ভাৰ্ব। অ'কে, এটা এটা স্পেচিয়েল টাইটেল নিগেটিভ অফ ডু ভাৰ্ব। অ'কে, নিশ্চয় বুজি পাইছে। অৰ্থাৎ ডু সেন্টেন্সত যদি এটাই মাত্ৰ ভাৰ্ব থাকিব আৰু এইটো ডু হয় বা ডাজ হয় বা ডিড হয়, তেতিয়াহ'লে এই ডু ডাজ আৰু ডিড কি নহয়, অক্সিলাৰী ভাৰ্ব নহয়। ইয়াক নিগেটিভ কৰিবলৈ বা ইণ্টাৰগেটিভ কৰিবলৈ আমি আৰু এটা ডু ডাজ ডিডৰ সহায় ল'বলগীয়া হয়। যিদৰে মই এক্সাম্পল লিখিছোঁ, ইউ কেন চি অন দ্য বৰ্ড, দ্য বয়, মই লিখিছোঁ দ্য বয়জ দ্য বয়জ do their homework. The boys do their homework regularly. Their homework regularly. So, andaloke dekha paise ei sentence to affirmative sentence, অর্থাৎ এটো not বা no, never, no এনেকা কোনো word নাই। So it is an affirmative sentence. ইয়াক নেগেটিভ কৰিবলৈ আমি কি কৰিম এতিয়া, অৰ্থাৎ ইয়াৰে মেইন যিটো ভাৰ্ব, প্ৰিন্সিপাল ভাৰ্ব বা মেইন ভাৰ্ব, সেইটো হ'ল ডু, আৰু এই ডুটো এতিয়া বেলেগ কোনো ভাৰ্বক সহায় কৰা নাই, তেতিয়াহ'লে এই ডু হ'ল মেইন ভাৰ্ব। গতিকে আমি ভাবি লওঁ যে যেতিয়া কোনো এটা সেন্টেন্সত মেইন ভাৰ্ব থাকে, অক্সিলাৰী ভাৰ্ব নাথাকে, তেতিয়া তাক আমি নিগেটিভ কৰিবলৈ বা ইণ্টাৰগেটিভ বেলেগ এটা ডু ডাজ ডিডৰ সহায় লওঁ। গতিকে ইয়াতে এই ডু নিগেটিভ কৰিবলৈ আন এটা ডুৰ সহায় ল'ব লাগে। এইটো বেলেগকৈ আলোচনা কৰাৰ কাৰণ হ'ল যে আমাৰ ষ্টুডেণ্টবিলাকে কেতিয়াবা পাজুল কৰি কি কৰে, এই সেন্টেন্সবিলাক ভুল লিখে, অৰ্থাৎ নিগেটিভ কৰিবলৈ ডুৰ পিছত অকল নট লিখি নিগেটিভ কৰি দিয়ে। অৰ্থাৎ বহুতে লিখে দ্য বয়জ ডু নট দেয়াৰ হোমৱৰ্ক ৰেগুলাৰলি। চ' এনেকুৱা সেন্টেন্স কোনো গ্ৰামাৰত পোৱা নাযায় আৰু গ্ৰামেটিকেলি সম্পূৰ্ণভাৱে ভুল। আৰু যিহেতু অকল ডু মেইন ভাৰ্ব হৈছে, সেইকাৰণে ষ্টুডেণ্টে ভুল কৰে। যদি ইয়াতে ডুৰ সলনি গ' থাকে, তেতিয়াহ'লে ডুৰ সহায় ল'ব, ডু নট গ' লিখিব। কথাটো নিশ্চয় আপোনালোকৰ বুজত আহিছে, বুজিব পাৰিছে যে ডুৰ সলনি যদি গ' লিখে তেতিয়াহ'লে ডু নট গ' লিখিব, কিন্তু ডু থকা কাৰণে দুটা ডু লিখিবলৈ টান পায়। অৰ্থাৎ আমি ইয়াক নিগেটিভ কৰিলে কি কৰিব লাগিব, দ্য বয়জ ডু নট বা ডন্ট। এই ডু কিন্তু এইটো ডু নহয়, কাৰণ ই হ'ল মেইন ভাৰ্ব, আৰু ইয়াক নিগেটিভ কৰিবলৈ আমি আন এটা ডু ভাৰ্ব, এইটো অক্সিলাৰী ভাৰ্ব, অক্সিলাৰী ডুৰ সহায় লৈছোঁ, আৰু এই ডুটো এইটোৱে হ'ব। চ' দ্য বয়জ ডু দেয়াৰ হোমৱৰ্ক ৰেগুলাৰলি, অৰ্থাৎ দ্য বয়জ ডু নট বা ডন্ট ডু দেয়াৰ হোমৱৰ্ক ৰেগুলাৰলি। নিশ্চয় বুজিব পাৰিছে। অৰ্থাৎ ডু ভাৰ্বৰ ক্ষেত্ৰত আৰু হেভ ভাৰ্বৰ ক্ষেত্ৰত এই কনফিউজনটো আমাৰ বহুত ক্ষেত্ৰত হৈ থাকে, আৰু যাৰ কাৰণে ইয়াক এক্সট্ৰাকৈ নিগেটিভ অফ ডু ভাৰ্ব লিখিছোঁ। অলপ পিছত ডু ভাৰ্ব শেষ কৰি নিগেটিভ অফ হেভ ভাৰ্ব লিখিম। অ'কে, নিশ্চয় বুজি পাইছে আমাৰ প্ৰব্লেমটো ক'ত। কাৰণ ডু আৰু হেভক যিহেতু আমি অক্সিলাৰী ভাৰ্বৰ লিষ্টত উল্লেখ কৰাৰ কাৰণে
বহুত ষ্টুডেণ্টে ইহঁতৰ পিছত নট দিলে নিগেটিভ হোৱা বুলি ভাবে, কিন্তু সেইটো ভুল। অ'কে, এতিয়া আৰু লিখিলোঁ হি ডাজ হিজ ডিউটি ৱেল। হি ডাজ হিজ ডিউটি ৱেল। চ' এইটো এটা চেণ্টেন্স, ইয়াতে কি আছে? ডাজ আছে আৰু এটাই মাথন ভাৰ্ব, সেইটো কি? ডাজ। চ' ডাজ হিয়াৰ ইজ দ্য মেইন ভাৰ্ব, আৰু ইয়াক নিগেটিভ কৰিবলৈ হ'লে বেলেগ এটা ডাজৰ সহায় ল'ব লাগিব। কাৰণ ভাৰ্বৰ লগত যদি এছ বাই এছ থাকে তেতিয়া আমি কিহৰ সহায় ল'ম? নিগেটিভ কৰিবলৈ ডাজৰ সহায় ল'ম, আৰু সেই ভাৰ্বটো এছ বাই এছ মুক্ত হয়, আগৰ নিয়মটোত মই কৈছিলোঁ। গতিকে সেই নিয়মতে কৰিম। চ' হি ডাজ নট, আৰু এইটো ডাজ কি হ'ব? ডু হ'ব। কাৰণ এই ডাজ থকাৰ কাৰণে আমি বেলেগ অক্সিলাৰী ডাজ এটা সহায় ল'লোঁ। সহায় লোৱাৰ পিছত এই ডাজটো কিন্তু কি হ'ব? এছ বাই এছ মুক্ত হ'ব, অৰ্থাৎ ডু হ'ব। চ' হি ডাজ নট ডু হিজ ডিউটি ৱেল। হি ডাজ নট ডু হিজ ডিউটি ৱেল। নিশ্চয় বুজি পাইছে? মই গোটেই চেণ্টেন্সটো লিখা নাই, বাকীখিনিতো একেই লিখিব লাগে, কাৰণে ডট ডট দি মই এণ্ড লিখিছোঁ মানে নিগেটিভ। চ' হি ডাজ নট ডু হিজ ডিউটি ৱেল, বা হি ডাজন্ট ডু হিজ ডিউটি ৱেল। অ'কে, এইবাৰ ধৰক ডু ভাৰ্বৰ পাষ্ট টেন্স লিখিলোঁ। অ'কে, আই ডিড দ্য ৱৰ্ক য়েষ্টাৰডে। I did the work yesterday. So এইটো এটা সিম্পল সেন্টেন্স, আৰু একেই এক্সাম্পল মই দি আছোঁ। আৰু এই সেন্টেন্সটোত এটাই মাত্ৰ ভাৰ্ব আছে, এইটো ডিড। গতিকে ডিডেই ইয়াৰ মেইন ভাৰ্ব, ই অক্সিলাৰী হিচাপে ইউজ হোৱা নাই। গতিকে ইয়াক নিগেটিভ কৰিবলৈ আন এটা ডিডৰ সহায় ল'ম। অ'কে, আই ডিড নট বা আই ডিডন্ট। ডিডন্ট লিখিব পাৰোঁ, আগৰবিলাক যেনেকৈ ডাজন্ট বা ডন্ট লিখিব পাৰোঁ। ইয়াতো আই ডিড নট বা ডিডন্ট। এইবাৰ এই ডিডটো কি হ'ব? ডু লিখিব লাগিব। অৰ্থাৎ যেতিয়া আমি ডু বা ডাজ বা ডিডৰ সহায় লওঁ, তেতিয়া মেইন ভাৰ্বটো সদায় ৰুট ফৰ্মত লিখিব লাগে, অৰ্থাৎ প্ৰেজেণ্ট ফৰ্মত। ইয়াৰ যিটো আচল ৰূপ সেই ৰূপত লিখিব লাগে। চ' আই ডিড নট অৰ ডিডন্ট ডু দ্য ৱৰ্ক য়েষ্টাৰডে। অ'কে, নিশ্চয় আমাৰ যদি কাৰোবাৰ মানে কনফিউজন আছিল বা বুজি পোৱাত অসুবিধা হৈছিল যে ডু ভাৰ্বৰ নিগেটিভ কৰাৰ ক্ষেত্ৰত কিয় আমি এক্সট্ৰা এটা ডু আনিব লাগে, নিশ্চয় আজিৰ পৰা কনচেপশ্যনটো ক্লিয়াৰ হ'ল বুলি মই বুজি ল'লোঁ, অৰ্থাৎ ধৰি ল'লোঁ। আই হোপ অল অফ ইউ হেভ আণ্ডাৰষ্টুড ভেৰি ৱেল। আপোনালোক সকলোৱে, যিবিলাক মোৰ মানে শ্ৰদ্ধাৰ ভিউৱাৰ্ছ আছে, তেখেতসকলে নিশ্চয় বুজি পাইছে যে আমি কিয় এনেদৰে ডু ভাৰ্বৰ নিগেটিভ কৰিবলগীয়া হ'ল। কাৰণ যেতিয়া চেণ্টেন্সৰ এটাই মাত্ৰ ভাৰ্ব হয়, সি মেইন ভাৰ্ব বা প্ৰিন্সিপাল ভাৰ্ব হয়, সি অক্সিলাৰী ভাৰ্বৰ লিষ্টত নপৰে, যদিও লিষ্টত ডু ভাৰ্বটো আছে অক্সিলাৰী ভাৰ্বৰ লিষ্টত। গতিকে ইয়াক নিগেটিভ কৰা মানে আমি আন এটা ডু, ডাজ বা ডিডৰ সহায় ল'ব লাগিব, টেনশ্যন হ'ল। চ' অলৰেডি উই হেভ ডিছকাছড দ্য নিগেটিভ ফৰ্ম অফ ডু ভাৰ্ব, হেভিং দ্য ভাৰ্ব টু এজ দ্য মেইন ভাৰ্ব। অ'কে, চ' আই হোপ ইউ হেভ অলৰেডি আণ্ডাৰষ্টুড। ঠিক তেনেদৰে আৰু এটা ভাৰ্বৰ ক্ষেত্ৰত, যিটো নেকি অক্সিলাৰী ভাৰ্বৰ লিষ্টত আছে, হেভ ভাৰ্ব, সেই হেভ ভাৰ্বৰ ক্ষেত্ৰত আমাৰ ষ্টুডেণ্টে কেতিয়াবা কনফিউজন কৰে। চ' মই লিখিছোঁ নেগেটিভ অফ হেভ ভাৰ্ব। নেগেটিভ অফ হেভ ভাৰ্ব। হেভ মানে আমি জানো ইয়াত তিনিটা ফৰ্ম আছে। হেভ, ডুৰ যেনেকৈ আছে, হেভ, হেজ, হেড। অ'কে, এতিয়া হেভ ভাৰ্ব অক্সিলাৰী ভাৰ্বৰ লিষ্টত আছে। এতিয়া যদি প্ৰশ্ন কৰা হয়, যদি হেভ ভাৰ্ব অক্সিলাৰী ভাৰ্বৰ লিষ্টত আছে, কিন্তু ই আকৌ মেইন ভাৰ্ব হিচাপে কিয় ব্যৱহাৰ হয়, কেতিয়া হয়, নিশ্চয় আপোনালোকে মোৰ কথাখিনি মন দি শুনিব। অক্সিলাৰী ভাৰ্ব মানে ই আনক সহায় কৰে। অ'কে, সেইকাৰণে মই ক'ব বিচাৰিছোঁ, বা গ্ৰামাৰৰ ৰুল হ'ল এনেকুৱা যে যেতিয়া হেভ ভাৰ্বে পাৰফেক্ট টেন্স গঠন কৰিবলৈ সহায় কৰে, তেতিয়া ই অক্সিলাৰী ভাৰ্ব হয়। অ'কে, যেতিয়া হেভ ভাৰ্বে পাৰফেক্ট টেন্স গঠন কৰিবলৈ সহায় কৰে, তেতিয়া সি অক্সিলাৰী ভাৰ্ব হয়। মই আকৌ ৰিপিট কৰিছোঁ, যেতিয়া হেভ ভাৰ্বে পাৰফেক্ট টেন্স গঠন কৰিবলৈ সহায় কৰে, তেতিয়া ই অক্সিলাৰী ভাৰ্ব। অৰ্থাৎ পাৰফেক্ট টেন্সত গঠন কৰিবলৈ সহায় কৰা মানে কি? মই এটা সেন্টেন্স লিখিছোঁ, আই হেভ প্লেইড ক্ৰিকেট। এই সেন্টেন্সটো লিখিলোঁ, নিশ্চয় দেখিছে ইয়াতে হেভ ভাৰ্ব ইউজ হৈছে, আৰু এই হেভ ভাৰ্বে প্লে ভাৰ্বক পাষ্ট প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখিবলৈ সহায় কৰিছে। কাৰণ হেভ বা হেজৰ পিছত ভাৰ্বৰ সদায় পাষ্ট পাৰ্টিচিপল ফৰ্ম লিখিব লাগে। গতিকে প্লে ভাৰ্বক পাৰফেক্ট টেন্সত বা প্ৰেজেণ্ট পাৰফেক্ট টেন্স লিখাৰ কাৰণে সহায় কৰিছে হেভ ভাৰ্বে। গতিকে এই হেভ ভাৰ্বটো কি? অক্সিলাৰী ভাৰ্ব, এভি। কাৰণ ই এটা সহায়ক
হিসাবে ব্যবহার হয়েছে গতি ইয়ার নেগেটিভ করতে আমার কোনো প্রবলেম নাই আমি কি লিখিম আই হ্যাভেন্ট প্লেড ক্রিকেট বা আই হ্যাভ নট প্লেড ক্রিকেট ওকে আৰু আমাৰ সাধাৰণতে কি কোৱা হয় ব্ৰিটিছ ইংলিছত হ্যাভে যেতিয়া আছে অৰ্থ প্ৰকাশ কৰে অৰ্থাৎ পজেশ্যন বুজায় হ্যাভে যেতিয়া আছে অৰ্থ বা পজেশ্যন কিবা থকা অৰ্থ বুজায় তেতিয়া হ্যাভটোক অক্সিলাৰি হিচাপে ধৰা হয় ওকে তেতিয়া দুটা অকেজনত হ্যাভক কি কৰা হয় অক্সিলাৰি হিচাপে ধৰা হয় এটা হল পারফেক্ট টেন্স গঠন কৰিবলৈ হ্যাভ অক্সিলাৰি হিচাপে ব্যৱহাৰ হয় আৰু আছে বা পজেশ্যন অৰ্থ বুজাবলৈ হ্যাভ অক্সিলাৰি হিচাপে ব্ৰিটিছ ইংলিছত ব্যৱহাৰ হয় ওকে কিন্তু আমেৰিকান ইংলিছত আছে বা পজেশ্যন বুজাবলৈ হ্যাভ কিন্তু অক্সিলাৰি নহয় ই মেইন হিচাপে ধৰা হয় যেনেকৈ ধৰক আই হ্যাভ এ ডগ ইয়াতে হ্যাভ মানে আছে বুজাইছে অৰ্থাৎ মোৰ এটা কুকুৰ আছে পজেশ্যন থকা অৰ্থ বুজাইছে গতিকে ইয়াক ব্ৰিটিছ ইংলিছত নিগেটিভ কৰি কি লিখিম আই হ্যাভ নট এ ডগ বা আই হ্যাভেন্ট এ ডগ ওকে আই হ্যাভ নট এ ডগ বা আই হ্যাভেন্ট এ ডগ সো সিম্পল এইটো কিন্তু আমেৰিকান ইংলিছত এইটো কি কৰা হয় অলপ বেলেগকৈ বুজি লোৱা হয় অৰ্থাৎ কি লিখা হ'ব যে আমি এই ডু ভাৰ্বৰ নিচিনা কোৱাৰ লিখিয়াকৈ ইয়াতে ক'ব লাগিব যে এই ভাৰ্বটো অৰ্থাৎ ইয়াতে এই সেন্টেন্সত হ্যাভ ভার্ব আছে আর হ্যাভ মাত্র এটাই ভার্ব এই সেন্টেন্সত বেলেগ কোনো ভার্ব নাই গতিকে এই মেইন ভার্ব হিসাবে ইউজ হৈছে কাৰণ তো বেলেগ ভাৰ্বক সহায় কৰা নাই সহায় নকৰিলে তো অক্সিলাৰি নহব বা সহায়কাৰী ভাৰ্ব নহয় গতিকে এই যেহেতু সহায় কৰা নাই ই মেইন ভাৰ্ব হৈছে গতিকে ইয়াক নেগেটিভ কৰিবলৈ আমি অতিৰিক্ত ডু ভাৰ্বক সহায় ল'ব লাগিব এই কথাটো আমি এতিয়া আলোচনা কৰিম অৰ্থাৎ কি লিখিব লাগিব আই এটো হ্যাভ মানে প্ৰেজেন্ট টেন্স সো আই ডোন্ট হ্যাভ বা আই ডু নট হ্যাভ a dog okay I do not have a dog নিশ্চয় বুজি পাইছে অৰ্থাৎ হ্যাভ যেতিয়া আছে অৰ্থত ব্যৱহাৰ হয় ব্ৰিটিছ ইংলিছত হ্যাভ নট লিখিলেও হয় কিন্তু আমেৰিকান ইংলিছত ডু ভাৰ্বৰ সহায় লৈ নেগেটিভ কৰিব লাগিব কাৰণ ই মেইন ভাৰ্ব হিচাপে ইউজ হৈছে যদি আছে অৰ্থত ব্যৱহাৰ হৈছে মেইন ভাৰ্ব হিচাপে ইউজ হৈছে মেইন ভাৰ্ব হিচাপে ইউজ হোৱাৰ কাৰণে ইয়াক নেগেটিভ কৰিবলৈ ডুৰ সহায় লোৱা হৈছে ওকে ঠিক তেনেকৈ মই আৰু এক্সাম্পল লিখি আছো বুজাই দিবলৈ আপোনালোকক আৰু নিশ্চয় মই ইয়াত এতিয়ালৈকে যিখিনি কথা ক'লো বুজি পোৱাত কিবা অসুবিধা হোৱা নাই বুলি মই ভাবোঁ যদি তেনেকুৱা প্ৰব্লেম আছে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব মই চেষ্টা কৰিম আপোনালোকৰ কনচেপশ্যন ক্লিয়াৰ কৰাৰ কাৰণে ওকে এতিয়া ধৰক এই সেন্টেন্স লিখিলোঁ হি হ্যাজ এ লেদাৰ বেগ ওকে লেদাৰ তেওঁৰ এটা চামৰাৰ বেগ আছে চ' ইয়াক আমি নেগেটিভ কৰিম ইয়াতো সেই একেই কথা এটাই মাত্ৰ ভাৰ্ব সেইটো হ'ল হেজ যদিও আছে অৰ্থত ব্যৱহাৰ হৈছে এটাই ভাৰ্ব গতিকে মেইন ভাৰ্ব গতিকে ইয়াক নেগেটিভ কৰিলে আমি ডুৰ ভাৰ্বৰ সহায় লাগিব আৰু ডু ভাৰ্বৰ মানে ইয়াতে কি আহিব সাবজেক্ট হ'ল হি আৰু হেজটো প্ৰেজেন্ট টেন্সত আছে গতিকে যেতিয়া সাবজেক্ট থাৰ্ড পাৰসন হ'ব তেতিয়া আমি কি কৰিব লাগে ভাৰ্বলত এছ বাই এছ থাকে কিন্তু হেজলত এছ বাই এছ নাথাকে কিন্তু সেইকাৰণে ইয়াতে আমি কি কৰিব লাগিব ডু ভাৰ্বৰ সহায় কিন্তু ডাজৰ সহায় ল'ব লাগিব এই কথাটো মন কৰিবলগীয়া ওকে ডাজৰ সহায় লৈ আমি নেগেটিভ কৰিম যেহেতু হি আছে হিৰ লগত ডু নাহে হি ডাজ নট বা ডাজন্ট আৰু লাষ্টত এইটো যেহেতু মেইন ভাৰ্ব গতিকে ইয়াৰ আসল ৰূপটো লিখা হয় অৰ্থাৎ হেজৰ আসল ৰূপ কি হ্যাভ হেডৰ আসল ৰূপ কি হ্যাভ কাৰণ সেইকাৰণে ইয়াক হ্যাভ ভাৰ্ব বুলি কোৱা হয় হ্যাভৰ কি তিনিটা ৰূপ হ্যাভ হেজ হ্যাভ এটা নিজে তাৰপিছত হেজ আৰু হেড পাষ্ট টেন্সত ইউজ হয় ওকে সো হি ডাজ নট হ্যাভ আ লেদাৰ বেগ ওকে নিশ্চয় বুজি পাইছে ডু ভাৰ্বৰ তেনেকৈ আমি নেগেটিভ কৰোঁতে অলপ আন এটা ডুৰ সহায় লৈছিলোঁ ঠিক তেনেকৈ হ্যাভ ভাৰ্ব যেতিয়া নিজে মেইন ভাৰ্ব হিচাপে ইউজ হয় তেতিয়া ইয়াক নেগেটিভ কৰিবলৈ ডু ডাজ নিজৰ সহায় লোৱা হয় ওকে এতিয়া হ্যাভ তেতিয়ালে কেতিয়া মেইন ভাৰ্ব হিচাপে ইউজ হয় যেতিয়া হ্যাভৰ অৰ্থ আছে নহয় বা পজিশ্যন নথকা বুজায় আৰু যেতিয়া হ্যাভে পাৰফেক্ট টেন্স গঠন কৰিবলৈ সহায় নকৰে তেতিয়া হ্যাভ মেইন ভাৰ্ব হয় অৰ্থাৎ হ্যাভৰ অৰ্থ যেতিয়া ধৰক পাওঁ খাওঁ এনেকুৱা ধৰণৰ অৰ্থ বুজায় পাওঁ খাওঁ বা ইয়াৰ যিটো আসল অৰ্থ সেই আসল অৰ্থৰ বাহিৰে যেতিয়া ই বেলেগ কিবা চিম্বলিক অৰ্থ বুজাব তেতিয়া হ্যাভক নেগেটিভ কৰিবলৈ বা ইণ্টাৰগেটিভ কৰিবলৈ ডু ডাজ নিজৰ সহায় ল'ব লাগিব যেনেকৈ মই লিখিছোঁ আই হ্যাভ মাই টি ইন দ্য মৰ্নিং সো এইটো এটা সেন্টেন্স এই সেন্টেন্সটো এতিয়া হ্যাভ কি হিচাপে ইউজ হৈছে কাৰণ এটাই মাত্ৰ ভাৰ্ব এইটো হ'ল কি হ্যাভ যদি কওঁ আই হ্যাভ মাই টি মোৰ কি আছে টি আছে অৰ্থাৎ
মোৰ কি আছে টি মিন্স কি মোৰ চাহ আছে মৰ্নিং এইটো একেবাৰে অসম্ভৱ অৰ্থ গতিকে এই সেন্টেন্সটো দ্বাৰা কি অৰ্থ বুজোৱা হৈছে মই ৰাতিপুৱা চাহ খাওঁ গতিকে হেভ মানে ড্ৰিংক বা টেক বুজাইছে অৰ্থাৎ খাও বুজাইছে পান কৰা বুজাইছে গতিকে ইয়াক নিগেটিভ কৰিলে আমি ডু ভাৰ্বৰ সহায় ল'ব লাগিব সো কি লিখিম আই ডু নট হেভ ওকে আই ডু নট হেভ বা আই ডোন্ট হেভ মাই টি ইন দা মৰ্নিং নিশ্চয় বুজি পাইছে যে আমি কিহৰ কাৰণে ডু ভাৰ্বৰ সহায় ল'ব কাৰণ হেভটো ইয়াতে অক্সিলাৰী ভাৰ্ব হোৱা নাই ই মেইন ভাৰ্ব হিচাপে ইউজ হৈছে ঠিক তেনেকৈ আৰু লিখিছো তেনেকৈ হি হেজ his breakfast at 7 am so এই সেন্টেন্সটো আমি হেজৰ অৰ্থটো আছে বা পারফেক্ট টেন্সত গঠন বুজোৱা আছে হোৱা নাই বা পারফেক্ট টেন্সত ব্যৱহাৰ হোৱা নাই ইও মেইন ভাৰ্ব হৈছে গতিকে ইয়াক নিগেটিভ কৰিবলৈ কি কৰিব লাগিব he does not have okay he does not have his breakfast বাকিখিনি একেই হ'ব so very simple আৰু এটা এক্সাম্পল লিখি মই শেষ কৰিম ডু আৰু হেভ ভাৰ্বৰ ব্যৱহাৰ কাৰণ বেছিকৈ শিকালে বা বেছিকৈ ক্লাছটো কৰিলে অলপ দীঘলীয়া হয় আৰু বেছিকৈ মাথাত নোসোমায় বেছি সময় আমাৰ নাথাকে ভিডিঅ'বিলাক চাবলৈ চ' শ্বৰ্ট কৰি মই চেষ্টা কৰিছোঁ যেনেকৈ এইবাৰ লিখিম মানে পাষ্ট টেন্সত অ'কে দে had their food then চ' এইটো হেডটো আছে আৰু হেড কি পাষ্ট টেন্সত ইউজ হৈছে এইবাৰ আৰু মেইন ভাৰ্ব হৈছে গতিকে ইয়াক নিগেটিভ কৰিবলৈ সিম্পল লজিক ডিডৰ সহায় লওঁ আৰু লোৱাৰ লগে লগে কি হ'ব দে ডিড নট হেভ আৰু বা ডিডন্ট কিন্তু বাৰে বাৰে একেই কথা আৰু ডিডন্ট হেভ লিখিব লাগিব আৰু হেড নাহে কাৰণ আমি যেহেতু ডিড ব্যৱহাৰ কৰিলোঁ চ' নিশ্চয় আপোনালোকে বুজি পাইছে ডু ভাৰ্বৰ আৰু হেভ ভাৰ্বৰ নিগেটিভ একেবাৰে সহজ আৰু ইহঁত মেইন ভাৰ্ব হিচাপে ইউজ হ'লে আমি এইদৰে আমি ইহঁতৰ নিগেটিভ কৰোঁ গতিকে আজিৰ আলোচনা ডু ভাৰ্ব আৰু হেভ ভাৰ্বৰ নিগেটিভতে শেষ কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ' চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ দি আজিৰ ভিডিঅ'টো এইখিনিতেই সমাপন ঘটাইছোঁ